এগৰাকী মহিলাৰে কেতিয়াও বহি হ'ব নোৱাৰে। এগৰাকী মহিলাৰ নহয় কাৰোবাৰ মাতৃ, নহয় কাৰোবাৰ ভগ্নী, নহয় কাৰোবাৰ বাইদেউ হ'ব পাৰে। কিন্তু এগৰাকী মহিলাক যিসকল লোকে বহি বুলি কয়, সেইসকল লোকৰ জ্ঞান বুলিবলৈ একোৱেই নাই বুলি ক'ব লাগিব। একালৰ ধুবুৰী লোকসভাৰ সমষ্টিৰ সাংসদ তথা বৰ্তমান প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ আগত যি মন্তব্যৰ আগবঢ়ালে, সেই মন্তব্যক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অসমতে তোলপাৰ সৃষ্টি হৈছে। বৰ্তমান সামাজিক মাধ্যম তথা অসমৰ বাতৰি শিৰোনাম দখল কৰিছে যে মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়াৰ পৰা অখিল গগৈ ডাঙৰীয়াৰ পত্নী গীতাশ্ৰী তামুলী বাইদেউ চাকৰি কেনেকৈ লাভ কৰিলে প্ৰশ্ন উত্থাপিত কৰিছিল, আৰু সেই প্ৰশ্নক লৈ এতিয়া অসমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰু সেই চৰ্চাক লৈ অসমৰ সংবাদ মাধ্যমে প্ৰশ্ন কৰিছিল প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলক। আৰু তেতিয়াই সাংসদগৰাকীয়ে লগে লগে সংবাদ মাধ্যমৰ আগত মত পোষণ কৰে, অখিল গগৈ পত্নী বহি হ'ল, বহি মানুহৰ কথা মোৰ আগত সুধি নাথাকিব। আৰু সেই কথাষাৰ কোৱাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল। সকলোৱে প্ৰশ্ন উত্থাপিত কৰিছে, কি এগৰাকী মহিলাৰ বহি হয় নেকি, বা এগৰাকী মহিলাক বহি বুলি কোৱা উচিত নে? এগৰাকী মহিলাৰ নাই কাৰোবাৰ মাতৃ হ'ব পাৰে, নাই কাৰোবাৰ ভগ্নী হ'ব পাৰে, নাই কাৰোবাৰ বাইদেউ হ'ব পাৰে। এগৰাকী মহিলাৰ কেতিয়াও বহি হ'ব নোৱাৰে। মানি লৈছোঁ এগৰাকী মহিলাৰ বহি হ'ল, সেই বহিগৰাকীৰ সমস্যাত নাথাকে নেকি? সেই বহি মানুহগৰাকীৰ আত্মসন্মান নাথাকে নেকি? সেই বহিগৰাকীৰ সমস্যাৰ নাথাকে নেকি? সেই বহিগৰাকীক লৈ অসমত আলোচনা কৰিব নোৱাৰি নেকি? তেনেস্থলত কিয় এগৰাকী বহি মানুহ বুলি কৈ উপলগাৰ মন্তব্য কৰিলে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে? সঁচাকৈ এতিয়া বহুতেই প্ৰশ্ন উত্থাপিত কৰিছে সামাজিক মাধ্যমত। বহু প্ৰশ্ন কৰিছে যে অহংকাৰে মূৰত ধৰিছে বদৰুদ্দিন আজমলক। আৰু যেতিয়া অখিল গগৈ ডাঙৰীয়াৰ পত্নী গীতাশ্ৰী তামুলীক এনেকৈ অশালীন মন্তব্যবোৰ আগবঢ়াইছিল, তেতিয়াই বহু লোকে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজেহাৰ দাখিল কৰিছিল। আৰু আজি হঠাৎ যেতিয়া সংবাদ মাধ্যমৰ আগত খবৰ আহি পৰে যে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰিছে বহু লোকে, সেই কথাষাৰ যেতিয়া বদৰুদ্দিন আজমলক সুধিছিল, তেতিয়াও উপলুঙাৰ মন্তব্য আগবঢ়াইছিল। তেতিয়া তেওঁ কৈছে যে যদিহে মই মিছ ইণ্ডিয়া সুন্দৰী বিউটিফুল বুলি ক'লোহেঁতেন, তেতিয়া কি সেই মহিলাগৰাকী জীয়ৰী হৈ যাব নেকি? বা তেতিয়া যদি মই ক'লোহেঁতেন কেছ উঠাই ল'ব নেকি? সঁচাকৈ আচৰিত। আমাৰ অসমৰ একাংশ বিধায়ক, মন্ত্ৰী, সাংসদৰ এনে উপলুঙাৰ মন্তব্য আপোনালোকে নিশ্চয় শুনা পাইছে। সঁচাকৈ যিগৰাকী মহিলাই বৰ্তমান বি বৰুৱা কলেজত অধ্যাপিকা হিচাপে পদত নিযুক্তি হৈ আছে, তেওঁলোকৰ যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সকলোৱে মাত মাতিছে এইগৰাকী বাইদেউ চাকৰিক লৈ যাতে কোনেও প্ৰশ্ন উত্থাপিত নকৰে। দিনে নিশাই কষ্ট কৰে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিবৰ বাবে, দিনে নিশাই অধ্যয়ন কৰে। আৰু অখিল গগৈ ডাঙৰীয়াই এটা কথা কৈছে যে মোৰ পত্নীগৰাকীয়ে যিমানখিনি অধ্যয়ন কৰে, যিমানবোৰ কিতাপ পঢ়ে, হয়তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ইমানখিনি কিতাপ পঢ়া নাই। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যিবোৰ প্ৰশ্ন অখিল গগৈ ডাঙৰীয়াৰ পত্নী ডক্টৰ গীতাশ্ৰী তামুলীক চাকৰিক লৈ উত্থাপিত কৰিছিল, সেই প্ৰশ্নসমূহৰ যেন প্ৰশ্ন হৈয়ে ৰ'ব। কিয়নো তেখেতৰ পত্নী অৰ্থাৎ অখিল গগৈ পত্নীগৰাকী যিসমূহ শিক্ষাৰ্থী আছে, তেওঁলোকে ৰাজপথত ওলাই আহিছে। আৰু ৰাজপথত ওলাই আহি তেওঁলোকে চিঞৰি চিঞৰি কৈছে এই বাইদেউগৰাকী ইমানেই মেধাৱী হয়, এই বাইদেউগৰাকী নিজৰ জ্ঞান শিক্ষাৰ অৰ্হতাৰ বাবেহে চাকৰি পাবলৈ সক্ষম হৈছে, দিনে নিশাই অধ্যয়ন কৰে আৰু ছাত্ৰ ছাত্ৰীসকলক ইমানেই জ্ঞান দিছে, সঁচাকৈ তেওঁলোকে আৰু ক'বলৈ ভাষা নাই। ইতিমধ্যে বদৰুদ্দিন আজমলে ডক্টৰ গীতাশ্ৰী তামুলৰ ওপৰত যিসমূহ তুলনা উপলুঙাৰ মন্তব্য আগবঢ়াইছে, সকলোৱে একেলগে ধিক্কাৰ জনাইছে। যিয়ে নহওক, যিগৰাকী মহিলাই নহওক, এগৰাকী মহিলাক কেতিয়াও বহি বুলি কোৱাৰ অধিকাৰ আমাৰ কাৰোৱে নাই। এগৰাকী মহিলাৰ কেতিয়াও বহি হ'ব নোৱাৰে। এগৰাকী মহিলা হয় নাই কাৰোবাৰ মাতৃ, নাই কাৰোবাৰ ভগ্নী, নাই কাৰোবাৰ বাইদেউ হ'ব পাৰে। কিন্তু এগৰাকী মহিলাক বহি বুলি কৈ আজমল ডাঙৰীয়াই নিজৰ মাতৃকে অপমান কৰা
নাইনে? আপোনালোকে বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব, যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। মনত ৰাখিব, এগৰাকী মহিলাৰ কেতিয়াও বহি নহয়। ধন্যবাদ। জয় অসম।